Hey guys, Export Credit Guarantee Corporation of India Limited এর পৰা requirement কাৰণে notification আহিছে যদি আপুনি interested এটো ভিডিও চেক কৰিব পাৰিব যেটো requirement আহিছে তাৰে overview খিনি লগতে আপুনি চেক কৰিব পাৰিব vacancy details কি আৰু আপুনি vacancy খিনিত apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব application process কেনেকুৱা থাকিব apply কৰোতে কিমান আপুনি application fee payment কৰিব লাগিব এটো requirement আপোনাৰ selection process কেনেকুৱা হ'ব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last আপুনি apply কৰিব পাৰিব তাৰে complete details মই আপোনাক এই ভিডিওত provide কৰিম এটো ভিডিও চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব আহক দেৰি নকৰি যেটো নোটিফিকেশন আহিছে তাৰে ডিটেইলছ খিনি মই আপোনাক provide export credit guarantee limited requirement 2025 ৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু আপুনি এটা এপ্লাই কৰিব পাৰিব provisionary অফিচাৰৰ কাৰণে আহিছে নোটিফিকেশনটো যদি আপুনি ইন্টাৰেস্টেড তাৰে গোটেইখিনি কমপ্লিট ডিটেইলছ আপুনি এটো চেক কৰিব পাৰিব দেন চালক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি যত আপোনাৰ পজিশন দি আছে provisionary অফিচাৰৰ কাৰণে আহিছে পোষ্ট শৰ্ট ফৰ্ম পিও আপোনাৰ টোটাল ভ্যাকেন্সি দি আছে 30 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু জব লোকেশনটো আপোনাৰ অল ইন্ডিয়াত আছে এইটো লোকেশন আৰু আপোনাৰ এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লিকেশন কৰিব এই ডিটেইলছ আপুনি লাষ্টত চেক কৰিব পাৰিব এতিয়া চালক ভ্যাকেন্সি কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি তো এলিজিবিলিটি ক্ৰাইটেৰিয়া ফাৰ্ষ্টত চালক এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট এনি ডিসিপ্লিনৰ পৰা কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে আপুনি গ্ৰেজুৱেচনটো কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি তেতিয়াহলে আপুনি এলিজিবল হ'ব আৰু এডিশনাল যিকোনো স্পেশাল কোৱালিফিকেশন আছে এটো পোষ্ট ওয়াইজ আপোনাৰ ডিভাইড কৰি দিয়া আছে নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট টু এপ্লাইৰ কাৰণে যদি আপোনাৰ মিনিমাম টু এজ লিমিট বিচাৰিছে 21 ইয়াৰ্ছৰ কাৰণে আপুনি এলিজিবল হ'ব মিনিমাম এজ আৰু মেক্সিমাম আপুনি 30 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ দি আছে এইটো হিচাপত নেক্সট আপুনি চেক কৰিব পাৰিব এটো এপ্লিকেশন ফি ষ্ট্ৰাকচাৰ খিনি দি আছে তো আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিছে যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএছ ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 950 যেটো আপুনি অনলাইনত কৰিব লাগিব যদি আপুনি এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 175 এটা পেমেন্ট কৰিব লাগিব যেটা আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপোনাৰ অনলাইনত পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব নেক্সট চাইলক এটো ভ্যাকেন্সি কাৰণে যেটো সিলেকশন প্ৰসেস দি আছে কেনেকৈ আপোনাৰ সিলেকশন হ'ব এটো ভ্যাকেন্সিত ফাৰ্ষ্টত আপুনি অনলাইন এক্সামিনেশন দিব লাগিব যেটো আপোনাৰ অবজেক্টিভ এণ্ড ডেসক্ৰিপটিভ থাকিব নেক্সট আপুনি পাৰ্সোনাল ইন্টাৰভিউ দিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এইখিনি স্টেপত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় সেইখিনি কমপ্লিট কৰা হ'ব নেক্সট চাইলক স্যালাৰি এণ্ড বেনিফিটস খিনি দিয়া আছে তো আপুনি ৰিসিভ কৰিব 50000 ৰ পৰা 60000 যেটো ইনহেন্স স্যালাৰি আপুনি ৰিসিভ কৰিব লগতে আপোনাৰ পে স্কেল খিনি দিয়া আছে যেটো জেএম স্কেল 1 হ'ব উইথ কম্প্ৰিহেনসিভ বেনিফিটস খিনি আপুনি ৰিসিভ কৰিব লগতে আপোনাৰ যেটো ইনক্লুডিং অফ এলাউন্সেস খিনি যত আপুনি ৰিসিভ কৰিব দিয়ে যেটো ডিআৰ এলাউন্সেস থাকে নেক্সট আপুনি এইচআৰ ৰিসিভ কৰিব যেটো আপোনাৰ হাউস ৰেন্ট এলাউন্সেস থাকে নেক্সট আপুনি ট্ৰেভেলিং যেটো এলাউন্সেস থাকে এইখিনি আপুনি ৰিসিভ কৰিব এতিয়া চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব হাউ টু এপ্লাই তো এপ্লাইৰ কাৰণে যেটো ফাৰ্স্ট স্টেপ দি আছে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম সেকেন্ড স্টেপত আপুনি যাব লাগিব যেটো কেৰিয়াৰ সেকশন আছে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰি কিনে আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত থাৰ্ড স্টেপত আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো কিয় ৰিকুৱাৰমেন্ট আহিছে 2025 ৰ কাৰণে তাতে আপুনি সিলেক্ট কৰিব ফৰ্থ স্টেপ আপুনি তাতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব অনলাইনত আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্ম এইটো লগইন কৰিব কৰি কিনে আপুনি তাতে আপোনাৰ ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো ক্যাটেগৰি ওয়াইজ দিয়া আছে এইখিনি পেমেন্ট কৰিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰি দিব লাগিব এতিয়া চালক ইম্পৰ্টেন্ট ডেটস খিনি দিয়া আছে তো অনলাইন যেটো এপ্লিকেশন এটো স্টাৰ্ট হৈছে 11 নৱেম্বৰ 2025 ৰ পৰা অনলাইন পোৰ্টেলটো অলৰেডি খুলি দিছে আৰু আপুনি লাষ্ট এটো এপ্লিকেশনত এপ্লাই কৰিব পাৰিব 2 ডিসেম্বৰ 2025 লৈ কিনে এক্সাম যেটো ডেট এতিয়ালৈকে নোটিফাই কৰা নাই তো যেতিয়া আপোনাৰ এপ্লিকেশন খিনি কমপ্লিট কৰা হ'ব এক্সাম ডেটটো নোটিফাই কৰি দিব দে আৰু নোটিফাই কৰাৰ পিছত আপুনি এটো চেনেল বা আপুনি আমাৰ হোৱাটসএপ গ্ৰুপ আছে তাতে আপুনি ইনফৰমেশন খিনি পাই যাব এতিয়া চালক কুইক ৰেফাৰেন্স খিনি এটো অফিচিয়েল যেটো অৰ্গানাইজেচন আছে এক্সপোৰ্ট ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ পৰা লোৱা হৈছে আপোনাৰ অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক আছে মই প্ৰভাইড কৰি দিম আৰু এটো যেটো নোটিফিকেশন আপোনাক ৰেফাৰেন্স কৰা হৈছে এটো অফিচিয়েল নোটিফিকেশনৰ পৰা লোৱা হৈছে
এপ্লিকেশন যেটো ষ্টেটাস আছে এটো অলৰেডি ওপেন কৰি দিছে পৰ্টেলটো আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেস্টেড তেতিয়া হলে আপুনি কেতিয়াও এটো অপৰচুনিটি মিছ নকৰিব নেক্সট চালে যেটো অফিচিয়েল নোটিফিকেশন আছে ডাউনলোড কৰিব পাৰিব আপুনি এইটো ভিডিওৰ ডেসক্ৰিপচনত মই লিংকটো প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি ডাউনলোড কৰি ল'ব দিয়া চালে যেটো এপ্লাই ডেট দি আছে 2nd ডিসেম্বৰ 2025 ৰ ডেটটো দি আছে এপ্লাই যেটো লাষ্ট ডেট আছে যদি আপুনি ইন্টাৰেস্টেড তাৰ আগতে যেটো বিফৰ ডেডলাইন থাকে তাৰ আগতে আপুনি পাৰিলে এপ্লাই কৰি ল'ব আৰু যদি আপুনি ভাবি আছে এক্সামটো দিব তেতিয়া হলে আপুনি এক্সামৰ কাৰণে প্ৰিপাৰেচনটো আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক আৰু আপুনি এটো এক্সামৰ কাৰণে কি সিলেবাস আপুনি ফলো কৰিব লাগিব তাৰে কমপ্লিট ডিটেইলছ লৈ কিনে মই ভিডিওটো প্ৰভাইড কৰি দিম আৰু অফিচিয়েল যেটো ৱেবসাইটৰ লিংক লগতে নোটিফিকেশন এণ্ড কেৰিয়াৰ যেটো পোৰ্টেল আছে গোটেইখিনি ইম্পৰ্টেন্ট লিংক আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো